নমস্কাৰ আপোনালোক সকলোকে নেহা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, ময়ো ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক, আপোনালোকে শেষলৈকে চাই থাকিব। মোৰ ফালৰ পৰা আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। এতিয়া আমাৰ ঘৰলৈ সঞ্জনা আহি আছে হোলী খেলিবৰ কাৰণে, ময়ো এয়া ওলাই লৈছোঁ। তাৰপিছত আমি হোলী খেলি লোৱাৰ পিছতে গোসাঁইৰ লগত দৌল মন্দিৰলৈ যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। কালি মই ব্লগ নবনালোঁ যিহেতু প্ৰত্যেকবাৰ ফাকুৱাতে আমাৰ চোতালতে দোকান দিওঁ। কালি মানে মেলালৈও যোৱা নহ'ল যে, সেইটো কাৰণে দোকানতে বিজি আছিলোঁ, ব্লগ বনাবলৈ টাইম নাপালোঁ। আজি বনাইছোঁ। আজি হোলী খেলি লোৱাৰ পিছত আমি আকৌ মানে ৰাতিলৈ মেলালৈ যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। গাইছ, এয়া হোলী খেলিবৰ কাৰণে সঞ্জনা আহি পালেহি। হেপী হোলী! আৰু এইফালে অৱস্থা গাইছ, এয়া মুখখন এয়া ৰাখি হেপী হোলী। এক মিনিট চেছ কৰিলে। মোক নকৰিবি মানে মোক ফটো উঠিব বাকী আছিল। গাইছ চাওকচোন মোৰ অৱস্থাটো কি কৰিলে। মোক বান্দৰ লাগিছে চাগে। আহি গ'ল এফালে। লগা জুতি হেপী হোলী। এয়া গাইছ হোলী লগাই আছে। চাইফালে হেপী হোলী। গাইছ এতিয়া আমি নামঘৰলৈ যাবলৈ ওলাইছো। অলপ পিছত গোসাঁইক দৌল মন্দিৰলৈ নিব। লাগিছে আৰু সঞ্জনা প্ৰ' মেক্স বুজিছা নহয়, প্ৰ' মেক্স। গাইছ আমি নামঘৰ আহি পালোহি এতিয়া। অৱস্থা বেয়া গাইছ। লগাইছে নে খুৱাইছে ভগৱানে জানে ৰং। মোৰ একদম গোটেই মুখখনে চাগে একদম কেক গাইছ হোলী খুৱাই দিলোঁ। মানে হোলী যে লগাব গৈছিলোঁ একদম মুখে চুখে সোমালে তাই। গাইছ ভাল নহয়, হোলী লগাব নাজানে। গাইছ আমি একদম ডাইৰেক্ট আহি পালোহি মেলা। হিমাংশু এইফালে মানে গোসাঁইক দৌল মন্দিৰলৈ নিবলৈ মানে অকণমান টাইম আছে যে, সেইটো কাৰণে আমি ভাবিছোঁ মেলালৈকে এয়া মেলালৈ আহিছোঁ। আকৌ ৰাতিলৈ আহিম আমি মেলালৈ। গাইছ বহুত গৰম লাগিছে গাইছ, এনেকুৱাই ৰ'দ দিছে। সঞ্জনা গৰম কেনেকুৱা? বহুত গৰম লাগিছে গাইছ। আৰু অৱস্থাটোত মানে একদম এইবিলাক ৰং লাগি আছে না মুখখন, আৰু গৰম লাগি গৈছে। দিছিলেতো আজি নাই বা। গোসাঁইক দৌল মন্দিৰলৈ নিবলৈ অলপ টাইম আছে, সেইটো কাৰণে আমি এতিয়া ঘৰলৈ আহিছোঁ। এয়া চিমচিমহঁতৰ ঘৰৰ সন্মুখতে বহি আছোঁ। আইচক্ৰীম খাই আছে খুব একেবাৰে। এয়া দুটা আইচক্ৰীম বা কি ষ্টাইলত খাইছে এফালে নয়নমণিয়ে। এয়া একদম আইচক্ৰীম পানীৰ লগত মিলাই দিলে। আইচক্ৰীম চেক
বহুত দিনৰ মূৰত ইয়াক লগ পাইছোঁ গাইজ। গাইজ ফৌকুটি ইয়াৰ নাম আমাৰ মোবাইল অৱস্থা নাই, হোলী লাগি চা হোলী গোটেইখন। আমি দৌল মন্দিৰ আহি পালোহি আৰু এয়া চাওঁ। years later. গাইজ একেবাৰে ব্লগটো সন্ধিয়াৰ পৰাহে ষ্টাৰ্ট কৰিছোঁ। অথনি যে দৌল মন্দিৰৰ পৰা আহিছিলোঁ, আহি পেলাই গা পা ধুলোঁ, ধুই পেলাই কাম কেইটামানো আছিলে তাকে কৰি ল'লোঁ আৰু এতিয়া ওলাইছোঁ মই যাবলৈ মেলালৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব, একদম মেলাত লগ পাই আছোঁ। আমি এতিয়া মেলালৈ গৈ আছোঁ। চঞ্চনা গৈ আছোঁ গাইজ। এই আহিছে আমাৰ পণ্ডিত কেইটা, জিতুল নাচাই এইফালে একেবাৰে লাজ। এনে মেলাত কি খোৱাবি? কিয় ঘৰত খাবি নহ'ব? আমাক কি লাগিব যদি ছোৱালী ম'ম' আৰু কি ফুচকা। আমি গাইজ ম'ম' আৰু ফুচকা মানে একদম পাগল বুলি কৈছোঁ, একদম ম'ম'লে বহুত পাগল। গাইজ ইমান ভিৰ চাওক। গৈ আছোঁ গাইজ, ভিৰৰ মাজে মাজে গৈ আছোঁ আৰু গাইজ বহুত ভিৰ, এনেকৈ গৈ আছোঁ। সঞ্জনা এতিয়া আমি গৈ আছোঁ গাইজ চকৰি চাইডে, মানে সৰু ল'ৰা ছোৱালী দেই, কিন্তু এক উঠামগৈ এতিয়া মই উঠিব নোৱাৰোঁ গাইজ। আমি এতিয়া চকৰি জেগালৈ আহিছোঁ। ৰিম্পিয়ে কৈছে যে ট্ৰেইন এখন আহিছে দেই, মই উঠিব গাইজ। মই ভাবিছোঁ ডাঙৰ ট্ৰেইন চাগে আৰু চাব দেই। এইখন চাওক গাইজ, এইখন গাইজ চাওক। এইখনত উঠাম এতিয়া চঞ্জনাক। জ্যোতিষ্মান চঞ্জনা উঠিলে ভাল লাগিব না? ট্ৰেইন উঠি যাব। উঠিবা না হিমাংশু? ভাল লাগিছে চোৱা, চোৱা ইমান ধুনীয়া লাগিছে। সঞ্জনা ম'ম' খাব আহিছা আৰু ম'ম'টো মেইন আৰু আমাৰ কাৰণে। তোমালোকে খাবানে ম'ম'? কিয়? ইহঁতে কিনো জানো মন নকৰে খাবলৈ, ই যে একদম আৰু মই একদম খোৱাৰ এটা পাগল। ইহঁতে আমি দুজনী মানে ইহঁতে কিনো বেয়া পায় জানো খায়।
গাইজ মেলা চালোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। যিহেতু আমাৰো দোকান দিছে, সিহঁতেও দিছে, সেইটো কাৰণে আমি যিহেতু দোকানত লাগিবগৈও লাগিব, সেইটো কাৰণে সোনকালে ওলাই দিছোঁ আৰু। সঞ্জনা কিয় আটা এনেকুৱা বেলুন? A few moments later. গাইজ ঘৰ আহি পালোহি আৰু সঞ্জনা হিমাংশুহঁতো গ'লগৈ। আৰু আজিলৈ এই ব্লগটো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ বাই বাই।